আসসালামু আলাইকুম নমস্কাৰ মই নাহিদা চৌধুৰী সম্পাদিকা অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটি। আমি সকলোৱে জানো যে পৰম সৃষ্টিকৰ্তাৰ অতিকৈ শ্ৰেষ্ঠ সৃষ্টি হ'ল মানৱ জাতি। মানুহৰ জীৱনৰ মূল্য কোনো ধন সম্পদ বা বস্তুৰে কৰিব নোৱাৰি। প্ৰতিজন মানুহৰ জীৱন ধাৰণ কৰাৰ অধিকাৰ স্বয়ং সৃষ্টিকৰ্তাই দিছে। ইয়াক কোনো ব্যক্তি বা সমাজে আঘাত কৰাৰ কোনো অধিকাৰ নাই। মানুহৰ জীৱনৰ মূল্য নিৰূপণ কৰিব নোৱাৰি, কাৰণ ইয়াত জড়িত হৈ আছে আবেগ, অনুভূতি আৰু স্মৃতি। গতিকে মানুহ হিচাপে বা সমাজ হিচাপে আমাৰ দায়িত্ব হৈছে মানুহৰ জীৱনৰ মূল্য উপলব্ধি কৰা আৰু ইয়াৰ সুৰক্ষাৰ বাবে কাম কৰা। বৰ্তমান অসমৰ ৰাজনীতিত দেখা গৈ আছে কেৱল বিভাজন আৰু সাম্প্ৰদায়িকতা তথা মানুহৰ প্ৰতি দায়িত্বহীনতাৰ ৰাজনীতি। বৰ্তমান অসমৰ বিজেপি চৰকাৰখনে মানুহৰ যি মানৱ জাতিৰ যি মানৱীয় অধিকাৰ, সেই অধিকাৰ খৰ্ব হৈ আছে। বিজেপি চৰকাৰখনে কেৱল চাৰিওফালে হিংসা, সাম্প্ৰদায়িকতা আৰু ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰি আছে। মুখ্যমন্ত্ৰী মহোদয়, আপুনি গৰুকুটিৰ পৰা হাছিলা বিললৈ যি উচ্ছেদ অভিযান চলালে, তাত হাজাৰ হাজাৰ মানুহ গৃহহীন হৈ ৰাস্তাত বহিব লগা হ'ল। হাজাৰ হাজাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত অন্ধকাৰলৈ সোমাই গ'ল। মুখ্যমন্ত্ৰী মহোদয়, আপুনি এজন মন্ত্ৰীৰ মন্ত্ৰিত্ব যোৱাৰ পিছত সেই ঘৰখন কিদৰে চলিব, সেই কথা চিন্তা কৰি মন্ত্ৰী পত্নীক 50 লাখ টকাৰ ৰাজ সাহায্য প্ৰদানৰ সপক্ষে মাত মাতিলে। কিন্তু সাধাৰণ শ্ৰেণীৰ ঘৰ এখন, দুখীয়া মানুহৰ ঘৰ এখন কিদৰে চলিব, আপুনি সেই কথা এবাৰো নেভাবিলে। আপুনি অসমৰ ৰাইজক যি সপোন দেখুৱাইছে যে 5টা শীৰ্ষ ৰাজ্যৰ ভিতৰত অসমৰ স্থান দিয়াব, সেই সপোন যদি সমবিকাশ আৰু সমদৃষ্টি নাথাকে, সেয়া জানো সম্ভৱ? নিশ্চয় নহয়। কাৰণ ৰাজ্য এখনৰ উন্নয়নৰ বাবে তাত থকা প্ৰতিগৰাকী ব্যক্তি, প্ৰতিটো জাতিৰ সহায় সহযোগিতাৰ প্ৰয়োজন আছে। কিন্তু আপোনাৰ নীতি আদৰ্শৰ পৰা অনুমান কৰিব পাৰি যে আপুনি অসমৰ ৰাইজক মিছা সপোনৰ প্ৰলোভন দি ভোট সংগ্ৰহ কৰাৰ এক মায়াজাল পাতিছে। আৰু অসমৰ সচেতন ৰাইজে ইতিমধ্যে এই কথা বহুত ভালকৈ বুজি পাইছে। গতিকে সমূহ ৰাইজক 2026 চনত যি নিৰ্বাচন, সেই নিৰ্বাচনত উন্নয়নৰ সপক্ষে মাত মাতিবলৈ বা থিয় দিবলৈ আহ্বান জনালো। কাৰণ বিজেপি চৰকাৰখনে যি উন্নয়নৰ কথা কয়, সেয়া সমপৰ্যায়ৰ উন্নয়ন নহয়, সেয়া কেৱল নিজ স্বাৰ্থ পূৰণ কৰাৰ এক কূটকৌশল। অসমবাসীৰ মাজত এক অশান্তময় পৰিৱেশৰ সৃষ্টি কৰি নিজ স্বাৰ্থ পূৰণ কৰাৰ এক অভিসন্ধি। গতিকে সংবিধান ৰক্ষাৰ স্বাৰ্থত তথা অসমৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত অহা 2026 চনত যি নিৰ্বাচন হ'ব, তাত মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছৰ হাত শক্তিশালী কৰাত আহক আমি